Welcome to Imon Educare, my new channel. ইয়াতে আমি আজমল সুপাৰ পাৰ্টিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ আলোচনা কৰি আছিলোঁ। আজি এইটো থাৰ্ড পাৰ্ট। আজি এই থাৰ্ড পাৰ্টত কুৱেশ্যন নম্বৰ 21ৰ পৰা আমি ডিছকাছ কৰিম। ইয়াতে আছে A42 আৰু B84 বিন্দুকেইটা সংযোগ কৰি পোৱা ৰেখাখণ্ডত যদি P21 এটা বিন্দু থাকে তেন্তে ইয়াৰ কোনটো সত্য হ'ব। অৰ্থাৎ এনেকুৱা A42 আৰু B কিমান আছে 84 আৰু P আছে 21। তো আমি চাব লাগে ইয়াতে ৰেখাৰ বিভাজন সূত্ৰ অনুসৰি। তো আমি যদি চাওঁ ইয়াতে x ৰ মান কিমান আছে 2 আছে। তো x ৰ খণ্ডটো আমি যদি লওঁ ফৰ্মুলা মতে m1 x2 প্লাছ m2 x1 ডিভাইডেড বাই m1 প্লাছ m2 ইকুৱেল টু কি আছে x ৰ মান 2 আছে। তো এটা আমি যদি হিচাপ কৰি চাওঁ এনেকৈ বজ্ৰপূৰণ কৰি চাওঁ 6m1 is equal to minus 2m2. The m1 is to m2 কিমান হ'ব 2/6 এটা মাইনাছ অনুপাত যেহেতু ঋণাত্মক হ'ব নোৱাৰে গতিকে এইটো হ'ব 1:3 অৰ্থাৎ m1 ৰ মান আছে 1 মানে ইয়াতে এটা খণ্ড আছে ইয়াতে কেইটা আছে তিনিটা খণ্ড গতিকে আমি ক'ব পাৰোঁ AP মানে m1 AP/PB is equal to 1/3. Therefore, AP is equal to PB to যদি ভ্যালু গুছি যায় 1/3 of PB অর্থাৎ AP to PB ৰ 3 ভাগৰ 1 অংশ নাইবা গোটেই AB টোৰ AP টি হ'ব 4 ভাগৰ 1 অংশ কিন্তু ইয়াতে কোৱেশ্যনত দিয়া অনুসৰি এটাও শুদ্ধ উত্তৰ ইয়াতে নাই। কোৱেশ্যন নম্বৰ 22 কি আছে তলত এটা ছবি দিয়া আছে ছবিৰ এই ৰং কৰা অংশটো মানে কলা কৰা অংশটোৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে কিন্তু ইয়াতে কোৱা আছে A B C এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ। এই ক্ষেত্ৰত আমি চাম যেহেতু A B C এটা সমবাহু ত্ৰিভুজ গতিকে A কোণটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী। আকৌ আমি চাম বৃত্তৰ চাপৰ ধৰ্ম অনুসৰি BC চাপ এইটো BC চাপৰ ওপৰত এই কোণটো আছে বৃত্তস্থ কোণ আৰু O কোণটো এই কোণটো আছে কেন্দ্ৰস্থ কোণ। গতিকে কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ গতিকে এইটো যদি 60 হয় এইটো কিমান হ'ব 120। এই ত্ৰিভুজটো OBC ত্ৰিভুজটো আমি বাহিৰত যদি এনেকৈ উলিয়াই লওঁ আৰু ওৰ পৰা যদি আমি কি কৰোঁ OD এটা লম্ব টানো সমদ্বিবাহু ত্ৰিভুজ এইটো বৃত্তৰ ব্যাসাৰ্ধ এইটো বৃত্তৰ ব্যাসাৰ্ধ গতিকে সমদ্বিবাহু ত্ৰিভুজৰ লম্ব বিপৰীত বাহুৰ কি হয় মধ্যমা হয় গতিকে এই দুটা বাহু সমান হ'ব। এইটো 120 ডিগ্ৰী আছিল সমান সমান হ'লে 60 হ'ব। এইটো সমকোণী ত্ৰিভুজৰ পৰা এইটো যদি 60 ডিগ্ৰী হয় এইটো কিমান হ'ব 30 ডিগ্ৰী কাৰণ ইয়াতে লম্ব আছে 90 ডিগ্ৰী গতিকে এইটো ত্ৰিভুজৰ পৰা ODB ত্ৰিভুজৰ পৰা আমি কি চাম sin 30 মান কি হ'ব লম্ব বাই কৰ্ণ। তো লম্ব কোণ আছে OD আৰু কৰ্ণ কোণ আছে OB কিন্তু sin 30 মান কিমান আছে 1/2 এইটো তালিকা মতে বা আমি জানো গতিকে ইয়াতে OD কিমান হ'ব OB ইফালে গুচি গ'লে ইনটু হ'ব OB/2 আল্টিমেটলি OB ৰ মান কিমান আছে বৃত্তৰ ব্যাসাৰ্ধ R/2 ঠিক তেনেকৈ cos 30 মান কিমান হ'ব ভূমি বাই কৰ্ণ ভূমি কোণ আছে ইয়াতে BD কৰ্ণ কোণ আছে OB ৰ মান R BD থাকিল ইয়াৰ পৰা আমি cos 30 মান কিমান পাম √3/2 তো 2 into BD R into √3 তো শেষত যে আমি BC 2 into BD মানে কি ইয়াতে যেহেতু D টো মধ্যবিন্দু BC ৰ মধ্যবিন্দু D গতিকে twice BD মানে আমি কাক বুজিম BC মানে এই OBC ত্ৰিভুজৰ BC ৰ মান কিমান পাম আমি R/3। এতিয়া আমি OBC ৰ যেতিয়া ভূমি পাইছোঁ আৰু উন্নতি মানে লম্ব পাইছোঁ গতিকে ইয়াৰ এই ত্ৰিভুজটোৰ আমি কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম। ত্ৰিভুজ OBC ৰ এৰিয়া কি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ভূমি কিমান আছে ইয়াতে BC ৰ মান কিমান আছে R/3 ইনটু H কিমান আছে H আছে আমাৰ R/2 গতিকে এইখিনি যদি হিচাপ কৰোঁ √3 R²/4 এইখন হ'ব ট্ৰাইংগল OBC ৰ কালি কিন্তু আমাক লাগে কি বৃত্তখণ্ডৰ কালি এই বৃত্তকলাটোৰ পৰা আমি কি কৰিব লাগে ত্ৰিভুজটোৰ কালি বাদ দিলে বৃত্তখণ্ডটোৰ কালি থাকিব। তো ইয়াতে কিমান থিতা কিমান আছিল 120 ডিগ্ৰী তো আমাৰ বৃত্ত কলাৰ কালি θ/360 × πr² থিতা মান 120 ডিগ্ৰী গতিকে 120 ডিভাইডেড বাই 360 πr² মাইনাছ
এই আমি যে অলপ আগতে কি উলিয়ালোঁ ত্ৰিভুজৰ কালি উলিয়ালোঁ √3 r²/4 এইটো বাদ দিব লাগিব অৰ্থাৎ এইটো 120 360 ভিতৰত 3 বাৰ আহিব মানে আৰু π/3 r² যদি আমি কমন লওঁ π/3 থাকিব ইয়াতে √3/4 থাকিব অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোৱেশ্চন নম্বৰ 23 কি আছে এটা বৃত্তৰ কলাৰ পৰিসীমা ইয়াৰ ব্যাসাৰ্ধ r 4 গুণ হ'লে ইয়াৰ কালি কিমান হ'ব তো প্ৰশ্ন মতে বৃত্ত কলাৰ ধৰি ললোঁ এটা বৃত্ত কলাৰ পৰিসীমা কি হ'ব এটা ব্যাসাৰ্ধ আৰু এইখিনি কি আছে চাপ আছে তো এই গোটেইখিনি চাপ যদি আমি c বুলি ধৰিছোঁ এইখিনি তেনেহ'লে পৰিসীমা হ'ব c + r দুটা ব্যাসাৰ্ধ ইজিকুৱেল টু কি ব্যাসাৰ্ধৰ 4 গুণ আল্টিমেটলি c ইজিকুৱেল টু কিমান হ'ব টুৱাইছ r হ'ব দুটা আর ইফালে গুচি গ'লে মাইনাছ বৃত্তৰ আসল পৰিধি হ'ল টুৱাইছ পাই r যদি থাকে তাতে মুঠ কেন্দ্ৰত মুঠ কোণ থাকে ইমান ডিগ্ৰী 360 ডিগ্ৰী গতিকে টুৱাইছ r বাবে কিমান ডিগ্ৰী থাকিব থিটাৰ মান কিমান হ'ব এতিয়া থিটাৰ মানটো যদি উলিয়াও টুৱাইছ r বাই 2πr * 360 ইয়াতে কটাকটি কৰাৰ পিছত থাকিব 360 বাই পাই ডিগ্ৰী অৰ্থাৎ বৃত্তকলাটোৰ কোণৰ মান হ'ব 360 বাই পাই ডিগ্ৰী এই বৃত্তকলাটোৰ কালি θ/360 * πr² এইটো ফৰ্মুলা মতে তে থিটাৰ মান আমি কি পাম 360 ডিভাইডেড বাই পাই ডিভাইডেড বাই 360 * πr²। এখানে 360 ক্যান্সেল হলে থাকিব এটো পাইটো তলত আহিব 1/π হ'ব * πr²। পাই ক্যান্সেল হলে r² অর্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন সি। কোৱেশ্চন নম্বৰ 24 r ব্যাসাৰ্ধৰ কঠিন গোলাৰ্ধ এটাত খোদিত কৰিব পৰা শংকু এটাৰ সৰ্বোচ্চ আয়তন তো গোলাৰ্ধৰ কথা কৈছে মানে অৰ্ধগোলকৰ কথা কৈছে অৰ্ধগোলকত আমি যদি চাওঁ তেনেহ'লে তাতে এটা যদি শংকু এনেকৈ সৃষ্টি কৰিছোঁ এইটো শংকু এনেকৈ যদি আমি সৃষ্টি কৰোঁ তো শংকুটোৰ ব্যাসাৰ্ধ r থাকিব আৰু উচ্চতা কিমান হ'ব এই অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ সমান হ'ব তো শংকুৰ আয়তন আমি জানো 1/3 পাই r² ইচ 1/3 পাই r² আৰু এই উচ্চতাটো কিমান আছে ইয়াতে r আছে গতিকে পাই r² 3 বাই পাই r³ ডিভাইডেড বাই কি 3 শুদ্ধ উত্তৰ অপশ্যন বি। কোৱেশ্চন নম্বৰ 25 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ চুঙাকৃতিৰ বস্তু এটাত পানী ৰখা আছে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলক এটা সম্পূৰ্ণ ডুবাই পানীত পেলোৱা হৈছে পাত্ৰটোত পানী স্থিৰ স্তৰ মানে কিমান ওপৰলৈ উঠিব তো আমি জানো কোনোবা এটা পাত্ৰত যদি বেলেগ এটা কিবা গোটা বস্তু সোমাই দিয়া হয় তেনেহ'লে গোটা বস্তুৰ যিটো আয়তন সিমানখিনি পানী তেওঁ কি কৰিব অপসাৰিত কৰিব তেটো অপসাৰিত কৰা নাই পাত্ৰটোৰ কেৱল ওপৰ ফালে উঠিছে গতিকে এই কিমানখিনি স্তৰ ওপৰ ফালে উঠিছে এটা আমি উলিয়াব লাগিব অৰ্থাৎ এইটো গোলক যাৰ ব্যাসাৰ্ধ 3 ইয়াৰ আমি আয়তন উলিয়াব পাৰো 4/3 পাই r³ 4/3 পাই 3 * 3 * 3 এটা 3 এটা ক্যান্সেল হলে কিমান হ'ব 3 3 গুণ 9 9 4 গুণ 36 পাই সেন্টিমিটার কিউব এটা হল গোলকটোৰ আয়তন অৰ্থাৎ গোলকটো পানীত ডুবালে ইমানখিনি আয়তনৰ পানীটো কি কৰিব অপসাৰিত কৰিব এতিয়া ধৰা হল পানী ইমানখিনি লৈকে আছিল গোলকটো দিয়াৰ পিছত পানী ইমানখিনি ওপৰলৈ উঠিল অৰ্থাৎ উচ্চতা এইখিনি আমি h বুলি ধৰিছো এইখিনি বাঢ়িল অৰ্থাৎ এইখিনি জায়গাত যিমানখিনি পানী ওপৰলৈ উঠিল এইখিনিৰ আয়তন কাৰ আয়তনৰ সমান হ'ব লাগিব গোলকটোৰ আয়তনৰ সমান হ'ব লাগিব অৰ্থাৎ এইখিনি ঠাইৰ আয়তন এটো যেহেতু চুঙা আকৃতিৰ পাই r² h ইনটু ইজ ইকুৱেল টু কি হ'ব গোলকটোৰ আয়তন কিমান আছিল আমাৰ 36 পাই কি হ'ব ইকুৱেল হ'ব লাগিব পাই ক্যান্সেল হলে ইয়াতে আমাৰ থাকিব h 36 বাই r² r ৰ মান কিমান আছে ইয়াতে 4 আছে তো 4² 16 যদি বহাও 4 ইয়াতে কিমান বাৰ যাব 9 বাৰ 9/4 অৰ্থাৎ এই পাত্ৰটোত পানী এই উচ্চতা মানে 9/4 সেন্টিমিটাৰ ওপৰলৈ উঠিব গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি। কোৱেশ্চন নম্বৰ 26 যদি a ঋণাত্মক হয় তেন্তে a, -a কোনটো কক্ষত থাকিব ইয়াতে a যদি ঋণাত্মক হয় তেনেহ'লে প্ৰথম a টো কি হ'ব মাইনাস আৰু পিছৰ মাইনাসে তাতে যদি a টো ঋণাত্মক হয় তেনে হয়তো প্লাস অৰ্থাৎ বিন্দুটো কেনেকৈ হ'ব এই a টো মাইনাস হৈ যাব আৰু এই a টো যেহেতু a টো ঋণাত্মক মাইনাস কি হ'ব প্লাস হ'ব অৰ্থাৎ মাইনাস আৰু প্লাস গতিকে চুক হিচাপে আমি যদি চাওঁ প্লাস মাইনাস দেন প্লাস মাইনাস অৰ্থাৎ সেকেন্ড কোয়াড্রেন্টত থাকিব এই মাইনাস প্লাস বিন্দুটো গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন
বি। কুৱেশ্যন নম্বৰ 27 ৱাই অক্ষৰ সমান্তৰাল আৰু ইয়াৰ পৰা 4 একক দূৰত্বত, মানে ৱাই অক্ষৰ পৰা যদি দূৰত্ব বুজাইছে তেনেহ'লে এক্সৰ মান বুজাইছে থকা সৰল ৰেখাটোৰ সমীকৰণ হৈছে। তো সদায় সমান্তৰাল, গতিকে সদায় এক্সৰ মান কিমান থাকিব? 4 থাকিব। গতিকে এইটো নিৰ্দিষ্টভাৱে ডেফিনেটলি ক'ব পাৰি এক্স ইজ ইকুৱেল টু 4। এক্স ইজ ইকুৱেল টু 4 হ'লে এনেকুৱা হ'ব। এক্স ইজ ইকুৱেল টু 4 সদায় ইয়াতে এইটো ৰেখাত সদায় এক্সৰ মান 4 থাকিব আৰু এই ৰেখাটো ৱাই অক্ষৰ পৰা সমান্তৰাল হিচাপে থাকিব। গতিকে শুদ্ধটো হ'ব অপশ্যন বি, এক্স ইজ ইকুৱেল টু 4। এটা ষড়ভুজত কিমানটা কৰ্ণ থাকে? তো আমি চাব লাগিব ইয়াতে ষড়ভুজত 6টা বিন্দু থাকে। তো 6টাৰ যিকোনো 2টা বিন্দুক সংযোগ কৰি আমি কি এটা ৰেখাখণ্ড পাব পাৰিম। গতিকে জোঠ বা বিন্যাসৰ সূত্ৰ অনুসৰি 6 যিকোনো 6টাৰ পৰা যিকোনো 2টালৈ আমি কি কৰিব পাৰোঁ? এটা ৰেখা যিহেতু টানিব পাৰোঁ। তো 6C2 এইটো ফৰ্মুলা এন চি আৰ, এনেকুৱা ফৰ্মুলা আছে। এইটো ফেক্টৰিয়েল এন দেন ফেক্টৰিয়েল এন দেন ফেক্টৰিয়েল এন মাইনাছ আৰ। তো সেই হিচাপে ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 2 মানে এইটো 2 আৰু 6 মাইনাছ 2, 6 মাইনাছ 2 কিমান হ'ব? ফেক্টৰিয়েল 4। ফেক্টৰিয়েল মানে কি বুজাইছেনো? সাধাৰণ গণিত যিবিলাকে পঢ়ে এইবিলাকে ফেক্টৰিয়েলৰ হয়তো জ্ঞানটো কম আছে অলপ। এডভান্স মেথমেটিক্স যিবিলাকে পঢ়িছে সেইবিলাকে ফেক্টৰিয়েল জ্ঞানটো যথেষ্ট আছে। ফেক্টৰিয়েল 6 মানে 6ৰ পৰা 1 কম কৰি একেবাৰে 1লৈ গোটেইকেইটা সংখ্যাৰ পূৰণফলক কি বুজাইছে? ফেক্টৰিয়েল 6 বুজাইছে। গতিকে ফেক্টৰিয়েল 6 আমি কি কৰিব পাৰোঁ? ফেক্টৰিয়েল 6 ইনটু ফেক্টৰিয়েল ফেক্টৰিয়েল 6ক যদি ভাঙো 6 ইনটু 5 ইনটু ফেক্টৰিয়েল 4 মানে 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 ইয়াতে সোমাই আছে। তলত 6ৰ পৰা 2 গ'লে 4 থাকিব। ফেক্টৰিয়েল 4 কেঞ্চেল হ'ব। ফেক্টৰিয়েল 2 মানে 2 ইনটু 1, 2ৰ পৰা 1লৈ যিকেইটা থাকিব 2টাই থাকিব। গতিকে ফেক্টৰিয়েল 2 মানে 2 হ'ব। এই 2 6ত কেইবাৰ যাব? 3বাৰ যাব। 3 5 গুণ কিমান হ'ব? 15। অৰ্থাৎ এটা ষড়ভুজত কিমানটা আছে? 15ডাল ৰেখাখণ্ড আছে। কিন্তু গোটেইকেইটা ৰেখাই কি নহয়? কৰ্ণ হ'ব নোৱাৰে। ইয়াতে 6টা কি আছে? বাহু আছে। তো 15টাৰ পৰা যদি আমি 6টা বাহু বাদ দিওঁ বাকী কি থাকিব? 9টা আমাক কি থাকিব? কৰ্ণ থাকিব। গতিকে শুদ্ধটো হ'ব 9টা কৰ্ণ আমি টানিব পাৰি এটা ষড়ভুজত। পিছৰ প্ৰশ্নটো আছে এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 1 ইকুৱেল টু 0 সমীকৰণৰ মূল এ আৰু বি যদি হয় তেন্তে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ কিমান হ'ব? তো আমি চাব লাগিব 2টা মূল দিয়া আছে। গতিকে আমি এই 2টা মূলৰ কি উলিয়াব পাৰোঁ? যোগফল। মূল 2টাৰ যোগফল ফৰ্মুলা মতে মাইনাছ বি বাই এ। ইয়াতে বিৰ মান কিমান আছে? 1 আৰু এৰ মানো কি আছে? 1। গতিকে মাইনাছ বি বাই এ ফৰ্মুলা অনুসৰি মাইনাছ 1 বাই 1 আল্টিমেটলি কি হ'ব? মাইনাছ 1 হ'ব। আকৌ মূল 2টাৰ গুণফল চি বাই এ। চি বাই কিমান হ'ব? ইয়াতে চিৰ মান 1 আকৌ এৰ মান কি আছে? 1 আছে। গতিকে গুণফল হ'ব চি বাই এ 1 বাই 1 আল্টিমেটলি 1। তো আমি যদি এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ মান যদি চাওঁ ফৰ্মুলা হিচাপে এ প্লাছ বি হোল স্কুৱাৰ ভাঙিলে তাৰ পৰা আমি কি চাওঁ? এ প্লাছ বি হোল স্কুৱাৰ মাইনাছ 2 এ প্লাছ বি ইয়াৰ মান পালোঁ আমি কিমান? মাইনাছ 1 হোল স্কুৱাৰ মাইনাছ 2 ইনটু এ বিৰ মান কিমান পালোঁ? 1 পাইছোঁ। গতিকে মাইনাছ 1 স্কুৱেৰ কিমান হ'ব? 1 হ'ব। দেন 2 ইনটু 1 2। তো 1ৰ পৰা 2 গ'লে মাইনাছ 1। শুদ্ধ উত্তৰ অপশ্যন চি। পিছৰ প্ৰশ্ন 30 নম্বৰ প্ৰশ্নটো এই থাৰ্ড পাৰ্টৰ আমাৰ লাষ্ট কুৱেশ্যনটো। যদি 2টা অংক বিশিষ্ট সংখ্যা এটাৰ অংক 2টাৰ যোগফলৰ 4 গুণ অংক 2টাৰ পূৰণফলৰ 3 গুণ হয় তেন্তে সংখ্যাটো হ'ব। অৰ্থাৎ কণ্ডিশ্যনটো এনেকুৱা যে অংক 2টাৰ যদি এক্স আৰু ৱাই হয় এক্স প্লাছ ৱাইৰ কিমান হ'ব লাগিব? 4 গুণ অংক 2টাৰ পূৰণফলৰ কিমান হ'ব লাগিব? 3 গুণৰ সমান হ'ব লাগিব। এতিয়া ইয়াতে এই কুৱেশ্যনটো কণ্ট্ৰডিক্টৰী মানে দ্ব্যৰ্থবোধক হৈছে কাৰণ উত্তৰত আছে 24 বা 42 আৰু এনেকুৱা ক্ষেত্ৰত কণ্ডিশ্যন 2টা দিলেহে আমি এটা সমীকৰণ গঠন কৰি তাৰ সমাধান উলিয়াব পাৰোঁ। কিন্তু এটা কণ্ডিশ্যনে দিছে যে অংক 2টাৰ যোগ কৰি তাক 4 গুণ কৰিলে আকৌ অংক 2টা পূৰণ কৰি তাক 3 গুণ কৰিলে একে হয়। এই দুইটাৰ ক্ষেত্ৰতে এই ঘটনাটো সত্য হয়। এইদৰে যে আমি যোগ কৰোঁ 2 আৰু 4 কিমান হ'ব? 6 হ'ব। তো 6ৰ 4 গুণ মানে এইটো কিমান হ'ল? 24 হ'ল। আকৌ অংক 2টাৰ পূৰণফল 2 ইনটু 4 কিমান হ'ব? 8 হ'ব। 8ৰ আকৌ কিমান গুণ? 3 গুণ।
এইটো কিমান হ'ব 24 অৰ্থাৎ দুইটা 24ৰ ক্ষেত্ৰতো কথাটো সঁচা হ'ব আৰু 42ৰ ক্ষেত্ৰতো 42ৰ ক্ষেত্ৰতো কথাটো কি হ'ব সঁচা হ'ব গতিকে এই প্ৰশ্নটো এটা মানে কন্ট্ৰাডিক্টৰি হৈ থাকিল ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ তৃতীয় খণ্ডটোত আজি কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াৰ সমাধানখিনি চালোঁ আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু ভাল পাইছা যদি ভাল পাইছা মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ